Welcome back to Basic English in Assamese channel. Please do subscribe this channel for more TET related contents. আজিৰ ভিডিঅ'ত আমি 2011-12 চনত অনুষ্ঠিত হোৱা প্ৰথমবাৰৰ টেট পৰীক্ষাৰ লোৱাৰ প্ৰাইমাৰী ইংলিছৰ কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰিম। গতিকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাব। 2012 চনৰ ইংলিছৰ যি 30 কোৱেশ্চনছ আছিল হেইবোৰৰ 91 প্ৰশ্নটোত দিয়া আছে Choose the correct contracted form from the following options to fill in the blank. তলৰ খালি ঠাইত শুদ্ধ সংক্ষিপ্ত ৰূপটো লিখিব লাগে। যি চাৰিটা অপচন দিছে সংক্ষিপ্ত ৰূপ কোনটো হ'ব তাৰ শুদ্ধটো লিখিব লাগে। We dash go out early in the morning tomorrow. A option আছে will not, B option আছে will anti, C আছে won't আৰু D আছে won't কমা নোহোৱাকৈ। আমি জানো will not or যোনটো contracted form হেতু হয় won't গতিকে ইয়াৰ শুদ্ধ উত্তৰ C হ'ব won't we won't go out early in the morning tomorrow তাৰ পিছত identify the correct plural number of knife নাইফৰ শুদ্ধ বহুবচন ৰূপটো লিখিব দিছে আমি জানো নাইফৰ যোনটো প্লুৰেল ফৰ্ম হয় হেতু হয় KNIVES অৰ্থাৎ সি অপচনটো শুদ্ধ হ'ব যদি সিঙ্গুলাৰ আৰু প্লুৰেল নাম্বাৰৰ নিয়মসমূহ আৰু অধিক জানিব বিচাৰে তেন্তে আমাৰ পূৰ্বৰ ভিডিঅ'ত নাম্বাৰ সম্পৰ্কে বহলাই আলোচনা কৰা আছে ভিডিঅ'টো চাব পাৰে 93 আছে fill in the blank with the correct spelling of work given as option তলৰ বাক্যৰ খালি ঠাই পূৰ কৰিবলৈ শুদ্ধ বানানটো লিখিব দিছে the hotel can dash 30 tourists ইয়াৰ খালি ঠাইত যোনটো কাৰেক্ট স্পেলিং হ'ব তাৰ প্ৰথম অপচন দিয়া আছে ACCOMODATE ACCOMODETE SECOMMODATE আৰু ডি অপচনটো আছে COMMODATE আমি জানো একমোডেটৰ শুদ্ধ বানানটো হ'ল ACCOMMODATE অৰ্থাৎ ডি অপচনটো শুদ্ধ তাৰ পিছত 94ত আছে আইডেন্টিফাই দ্য ৰাইট এন্ডিং অফ এ লেটাৰ অৰ্থাৎ চিঠি লিখাৰ এন্ডিংৰ শুদ্ধ এন্ডিং কোনটো অপচনৰ হ'ব হেতু লিখিব লাগে চাৰিওটাতে yours faithfully দিয়া আছে এটাত apostrophe s আছে এটাত কমা দিয়াৰ পিছত s আছে এটাত faithfully yours আছে আমি জানো yours faithfully টু যোনটো বি অপচন আছে এটো শুদ্ধ অৰ্থাৎ আমি yours faithfully লিখোতে apostrophe s বা কমা দি পেলাই s আমি নিলিখো তাৰ পিছত 95ত আছে আইডেন্টিফাই দ্য কাৰেক্ট স্টেটমেন্ট এবাউট এ প্ৰেচিস প্ৰেচিস লিখাৰ শুদ্ধ উক্তিটো বাছি উলিয়াব দিছে চাৰিটা অপচন দিছে তাৰে যোনটো শুদ্ধ হ'ব প্ৰেচিসৰ কাৰণে এটো উলিয়াব দিছে এ প্ৰেচিস ইজ এন এক্সপানশন অফ দ্য অৰিজিনাল প্যাসেজ অৰ্থাৎ অৰিজিনালটো বহলাই লিখিব লাগে বি অপচন আছে এ প্ৰেচিস অনলি কিপস দ্য এক্সাম্পলস এণ্ড ইলাষ্ট্ৰেচনস অফ দ্য প্যাসেজ মাত্ৰ উদাহৰণ আৰু ব্যাখ্যাখিনি লিখিব লাগে তাৰ পিছত সি অপচন আছে এ প্ৰেচিস কিপস দ্য মেইন পইণ্টস সিৰিয়ালি মেইনটেইনিং দ্য কোহেৰেন্স এণ্ড ইউনিটি স্পষ্টতা ঐক্যতা আৰু বুজিব পৰাকৈ মূল পইণ্টবোৰ সিৰিয়ালি লিখিব লাগে আৰু ডি অপচন আছে এ প্ৰেচিস ইজ মেয়াৰলি এ সিৰিজ অফ মেইন পইণ্টস উইদাউট এনি কন্টিনিউটি এণ্ড ইউনিটি ঐক্য আৰু সংলগ্ন নোহোৱাকৈ মনে বিচৰা ধৰণে প্ৰেচিস লিখা ইয়াৰ শুদ্ধ অপচনটো হ'ব সি এ প্ৰেচিস কিপস দ্য মেইন পইণ্টস সিৰিয়ালি মেইনটেইনিং দ্য কোহেৰেন্স এণ্ড ইউনিটি স্পষ্টতা ঐক্যতা আৰু বুজিব পৰাকৈ মূল পইণ্টবোৰ সিৰিয়ালি লিখা হ'ল প্ৰেচিসৰ কাৰণে এটা শুদ্ধ উক্তি 96 আছে চুজ দ্য কাৰেক্ট অপচন টু ফিল ইন দ্য ব্ল্যাঙ্ক তলৰ বাক্যটোৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে ইচ পেজ
of any book on prose is divided into গদ্যৰ যিকোনো কিতাপৰ প্ৰতিটো পৃষ্ঠা বিভক্ত থাকে ইয়াৰে চাৰিটা অপচন দিছে sentences paragraphs words none of the above আমি জানো prose-ত paragraph থাকে অৰ্থাৎ বি অপচনটো শুদ্ধ হ'ব 97ত আছে the purpose of a report is to report লিখাৰ উদ্দেশ্য হ'ল give information about certain activities progress plans problems of something কিছুমান কামৰ অগ্ৰগতি পৰিকল্পনা বা কিবা সমস্যা আদিৰ তথ্য দিয়া তাৰ পিছত আছে record events for future reference in decision making অৰ্থাৎ সিদ্ধান্ত গ্ৰহণত ভৱিষ্যতৰ তথ্যৰ বাবে ইভেন্টসমূহ ৰেকৰ্ড কৰা সি অপচন আছে recommend specific action মানে স্পেসিফিক অৰ্থাৎ নিৰ্ধাৰিত কামৰ ৰিকমেন্ড কৰা আৰু ডি অপচন আছে অল অফ দা এবভ অৰ্থাৎ ওপৰৰ আটাইখিনি আমি জানো প্ৰেসিজ লিখাৰ কাৰণে আমাৰ এটা কামৰ অগ্ৰগতি পৰিকল্পনা আদিৰ গোটেই তথ্য থাকিব লাগিব সিদ্ধান্ত গ্ৰহণত ভৱিষ্যতৰ তথ্যৰ বাবে ইভেন্টসমূহ ৰেকৰ্ড কৰিব লাগে আৰু নিৰ্দিষ্ট কামৰ ৰিকমেন্ডেশন থাকে অৰ্থাৎ ইয়াৰ গোটেইখিনি শুদ্ধ 98ত আছে আইডেন্টিফাই which one is incorrect about poster writing poster writing ৰ বাবে কোনটো শুদ্ধ নহয় এ অপচন আছে it should have some striking color combination মানে ৰংচঙীয়া ধৰণৰ হ'ব লাগে তাৰপিছত বি আছে the lettering should be bold capital beautiful and distinct লিখাবোৰ bold capital ধুনীয়া আৰু স্পষ্ট হ'ব লাগে আৰু সি অপচন আছে important points should be highlighted with catchy phrases slogans with tempting language গুৰুত্বপূৰ্ণ পইণ্টবোৰ লোভনীয় আৰু দৃষ্টিগোচৰ হোৱাকৈ উল্লেখ কৰা বা হাইলাইট কৰা আৰু ডি অপচন আছে দি ভিজুৱেল ইফেক্ট ইজ নট ইম্পৰ্টেণ্ট অৰ্থাৎ ভিজুৱেল ইফেক্টটো আমাৰ গুৰুত্বপূৰ্ণ নহয় পোষ্টাৰ ৰাইটিঙৰ কাৰণে আমাৰ ইট should have some striking color combination এই অপচনটো ইয়াত শুদ্ধ হ'ব এটো ইনকৰেক্ট কাৰণ পোষ্টাৰ ৰাইটিঙৰ কাৰণে আমাৰ লিখাবিলাক বিভিন্ন ৰঙৰ বা ৰংচঙীয়া ধৰণৰে হ'ব লাগিব এনেকুৱা কোনো কথা নাই 99ত আছে আইডেন্টিফাই দা অড ওয়ার্ড ফ্রম দা ফলোইং অস্বাভাৱিক ওয়ার্ডটো বাছি উলিয়াব লাগে এ হল অডিবল মানে শুনা পোৱা নয়জি মানে হল হুলস্থুলীয়া লাউড মানে বৰকৈ আৰু সাইলেন্ট মানে নীৰৱ বা নিস্তব্ধ ইয়াত অড ওয়ার্ডটো হ'ব সাইলেন্ট বাকি গোটেইখিনিয়ে শুনা পোৱা বেছিকৈ শুনা হুলস্থুলীয়া আদি বুজাইছে কিন্তু নীৰৱ ওয়ার্ডটো ইয়াৰ পৰা অলপ অস্বাভাৱিক তাৰ পিছত আছে 100 যোনটো কোৱেশ্চন the proper sequence of acquiring the skill of learning a language is ভাষা শিকাৰ সঠিক ক্ৰমটো হ'ল চাৰিটা অপচন দিছে listening speaking reading writing speaking listening reading writing listening speaking আৰু ডি অপচন আছে listening reading speaking writing আমি জানো LSRW অৰ্থাৎ listening speaking reading writing এইটো হ'ল ভাষা শিকাৰ সঠিক ক্ৰম অৰ্থাৎ এ অপচনটো শুদ্ধ 101ত আছে the latest and the most widely accepted approach or method of teaching English is English শিকাৰ latest আৰু বহুলভাৱে গ্ৰহণযোগ্য পদ্ধতিটো হ'ল চাৰিটা অপচন দিছে the structural approach মানে গঠনমূলক পদ্ধতি বি আছে the communicative approach সংযোজক পদ্ধতি তাৰপিছত the situational approach মানে পৰিস্থিতিগত পদ্ধতি আৰু the direct method মানে প্ৰত্যক্ষ পদ্ধতি ইংলিশ শিকাৰ recent আৰু most widely accepted যোনটো মেথড আছে এটো হল কমিউনিকেটিভ এপ্ৰোচ অৰ্থাৎ যোগাযোগ মাধ্যম বা সংযোজক মাধ্যম 102 ত আছে টিচিং এ নিউ ওয়ার্ড এট প্রাইমারি লেভেল বিকামস মোর ইফেক্টিভ প্ৰাথমিক পৰ্যায়ত এটা নতুন ওয়ার্ড শিকোৱাটো ফলদায়ক হয় ইয়াৰ চাৰিটা অপচন দিছে কোনটো আটাইতকৈ অধিক ফলদায়ক হয় এ দিছে ইফ দা ৰিয়েল অবজেক্ট ক্যান বি শোন যদি প্ৰকৃত বস্তুটো দেখুৱা যায়
বি আছে ইফ দ্য টিচাৰ এক্সপ্লেইনছ ইন ডিটেইল যদি শিক্ষকে বিস্তাৰিতভাৱে বৰ্ণনা কৰে চি আছে ইফ দ্য টিচাৰ টিচেছ দ্য লাৰ্ণাৰ যদি শিক্ষাৰ্থীক শিক্ষকে শিকায় আৰু ডি আছে ইফ দ্য টিচাৰ টিচেছ দ্য কাৰেক্ট প্ৰনাউন্সিয়েশ্যন যদি শুদ্ধ উচ্চাৰণ শিকায় অৰ্থাৎ প্ৰাইমাৰী লেভেলত এটা নতুন ৱৰ্ড শিকাৰ কাৰণে আটাইতকৈ ফলদায়ক পদ্ধতিটো হ'ল ইফ দ্য ৰিয়েল অবজেক্ট কেন বি শোন অৰ্থাৎ এ অপশ্যনটো শুদ্ধ 103 আছে which one is not correct about teaching learning material TLM ৰ বাবে কোনটো শুদ্ধ নহয় টিচিং লাৰ্নিং মেটেৰিয়েলৰ কাৰণে তলৰ কোনটো উক্তি শুদ্ধ নহয় এ দিছে টিচিং লাৰ্নিং মেটেৰিয়েল ইনক্লুডছ দ্য কন্টেন্টছ অফ দ্য টেক্সট পাঠৰ বিষয়বস্তু সন্নিবিষ্ট সংযুক্ত থাকে বি আছে টিচিং লাৰ্নিং মেটেৰিয়েল শুড সুট দ্য লাৰ্নাৰ্ছ মেণ্টেল এজ শিক্ষাৰ্থীৰ মানসিক বয়সৰ উপযোগী হ'ব লাগে চি আছে টিচিং লাৰ্নিং মেটেৰিয়েল শুড বি ইণ্টাৰেষ্টিং টু দ্য লাৰ্নাৰ শিক্ষাৰ্থীৰ বাবে মনোগ্ৰাহী হ'ব লাগে আৰু ডি আছে টিচিং লাৰ্নিং মেটেৰিয়েল ইজ নট এন এইড টু দ্য টিচাৰ শিক্ষকৰ বাবে TLM এটা সঁজুলি বা এইড নহয় ওপৰৰ তিনিওটাই টিচিং লাৰ্নিঙৰ মেটেৰিয়েলৰ লগত জড়িত ডি অপশ্যন যোনটো আছে টিচিং লাৰ্নিং মেটেৰিয়েল ইজ নট এন এইড টু দ্য টিচাৰ এই অপশ্যনটো ইনকাৰেক্ট আছে 104ত আছে which one is not correct about lesson plan lesson plaনৰ কাৰণে কোনটো শুদ্ধ নহয় অৰ্থাৎ পাঠ পৰিকল্পনাৰ বাবে তলত দিয়া উক্তিসমূহৰ কোনটো শুদ্ধ নহয় এ অপশ্যন আছে lesson plan is not needed for experienced teacher অভিজ্ঞ শিক্ষকৰ বাবে lesson plan প্ৰয়োজনীয় নহয় বি আছে lesson plan is needed for all kinds of teacher lesson plan সকলো ধৰণৰ শিক্ষকৰ কাৰণে প্ৰয়োজনীয় সি অপশ্যন আছে lesson plan specifies the teaching points টিচিং পইণ্টবোৰ স্পেচিফাই কৰে আৰু ডি আছে lesson plan guides the teacher to follow the steps in teaching a lesson এটা লেসন শিকাওতে lesson plan শিক্ষকক পৰ্যায়ক্ৰমে আগবঢ়াত সহায় কৰে ইয়াৰ আমি যোনটো শুদ্ধ নহয় সেই অপশ্যনটো ওলাব দিছে গতিকে lesson plan is not needed for experienced teacher এইটো ভুল অৰ্থাৎ সকলো ধৰণৰ শিক্ষকৰ কাৰণে এক্সপেৰিয়েন্স হওক বা ইনএক্সপেৰিয়েন্স হওক সবৰ কাৰণে lesson plan টো প্ৰয়োজনীয় গতিকে lesson plan is not needed for experienced teacher এই অপশ্যনটো ভুল 105ত আছে choose the correct statement about curriculum পাঠ্যক্ৰমৰ বাবে শুদ্ধ উক্তি কোনটো হয় বাছি উলিয়াব দিছে ইয়াত চাৰিটা অপশ্যন দিছে তাৰে যোনটো শুদ্ধ হেতু বাছি উলিয়াব লাগে কাৰিকুলাম শুড বি অলৱেজ ৰিজিড পাঠ্যক্ৰম সদায় ৰিজিড অৰ্থাৎ অনমনীয় হ'ব লাগে বি আছে কাৰিকুলাম শুড বি টিচাৰ চেণ্টাৰ্ড পাঠ্যক্ৰম সদায় শিক্ষক কেন্দ্ৰিক হ'ব লাগে সি আছে টিচাৰ শুড প্ৰিপেয়াৰ হিজ হাৰ অন স্কিম অফ টিচিং অন দি বেচিছ অফ দ্য কাৰিকুলাম পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি শিক্ষকে নিজৰ শিক্ষাদান পদ্ধতি প্ৰস্তুত কৰিব লাগে আৰু ডি অপশ্যন আছে স্কুল কাৰিকুলাম শুড বি ফ্ৰেমড অনলি বাই স্কুল টিচাৰ্ছ যে মাত্ৰ স্কুলৰ টিচাৰে পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে ইয়াৰ পৰা শুদ্ধ ষ্টেটমেণ্টটো আমাক ওলাব দিছে গতিকে এ যোনটো আছে এটো ভুল বি টু ভুল সি অপশ্যন যোনটো আছে টিচাৰ শুড প্ৰিপেয়াৰ হিজ হাৰ অন স্কিম অফ টিচিং অন দ্য বেচিছ অফ দ্য কাৰিকুলাম এই অপশ্যনটো শুদ্ধ আৰু বাকি তিনিটা ভুল 106 আছে চুজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য সেন্টেন্স যে তলৰ বাক্যটোৰ শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগে when I entered the room she dash a book খালি ঠাইত কোনটো অপশ্যন হ'ব তাৰ শুদ্ধ অপশ্যনটো উলিয়াব লাগে when I entered the room যেতিয়া মই কোঠালিলৈ প্ৰৱেশ কৰিছিলোঁ she dash a book তাই এখন কিতাপ কি reads মানে পঢ়া read মানে পঢ়া is reading পঢ়ি আছে was reading পঢ়ি আছিল যেহেতু when I entered the room এইটো past tense আছে অৰ্থাৎ simple pastত আছে ইয়াত আমি লগৰটো was reading এই অপশ্যনটো শুদ্ধ হ'ব she was reading a book past tenseৰ নিয়মবোৰৰ বিষয়ে জানিবলৈ আমাৰ পূৰ্বৰ টেন্সৰ ভিডিঅ'সমূহ চাব পাৰে
107 আছে choose the correct passive voice form of the following sentence তলৰ বাক্যৰ correct passive voiceৰ ফৰ্মটো ওলাব লাগে she was singing a song এই যোনটো সেন্টেন্স দি আছে ইয়াৰ passive form শুদ্ধ যোনটো হ'ব হেতু ওলাব লাগে যদি আমি এটো ভয়েস চেঞ্জ কৰো তেতিয়া হ'ব a song তাৰ পিছত was যেহেতু কন্টিনিউয়াস আছে কি হ'ব being a song was being তাৰ পিছত singer past participle sang a song was being sung by her অর্থাৎ সি অপশনটো শুদ্ধ হ'ব 108 আছে choose the correct option of determiners শুদ্ধ determiners টো বাছি উলিয়াব লাগে he was gone to study in dash European university যেহেতু ইউৰোপিয়ান ইউনিভাৰ্সিটি আছে ইয়াত ই ইউ টু ইউৰ দৰে উচ্চাৰণ হৈছে আমি পাইছো যে যদি ইউৰ দৰে উচ্চাৰণ হয় ভাৱেল তেতিয়া হলে তাৰ আগত কি হয় এ বহে অৰ্থাৎ he was gone to study in a European university ডিটাৰমিনাৰ্ছৰ ওপৰতো আমাৰ ভিডিও আছে আপোনালোকে ভিডিওসমূহ চাব পাৰিব 109 আছে আইডেন্টিফাই দা অক্সিলিয়াৰী ভাৰ্ব in the following sentence তলৰ বাক্যৰ অক্সিলিয়াৰী ভাৰ্বটো ওলাব দিছে I have been looking for a better job এই সেন্টেন্সটোৰ অক্সিলিয়াৰী ভাৰ্বটো চাৰিটা অপচন দিছে looking have been আমি ইয়াৰ অক্সিলিয়াৰী ভাৰ্বৰ শুদ্ধ উত্তৰটো হ'ব ডি have been অৰ্থাৎ have been to ইয়াত অক্সিলিয়াৰী ভাৰ্ব I have been looking for a better job তাৰপিছত 110 ত select the right adverb to complete the following sentence তলৰ বাক্যৰ শুদ্ধ adverbৰ ৰূপটো ওলাব লাগে Mohan did well in the examination because he worked ইয়াৰ লগত adverb কোনটো হ'ব hard মানে কঠোৰ hardly কাচিত seldom কাচিত frequently প্ৰায় ইয়াৰ শুদ্ধ অপচনটো হ'ব hard Mohan did well in the examination because he worked hard 111 আছে choose the appropriate preposition to fill in the blank in the following sentence তলৰ বাক্যৰ শুদ্ধ prepositionটো উলিয়াব লাগে the nurse rushed out to call dash the doctor ইয়াৰ যোনটো কলৰ লগত call in হ'ব into শুদ্ধ হ'ব the nurse rushed out to call in the doctor অৰ্থাৎ নাৰ্ছজনে দৌৰি গৈছিল ডক্টৰজনক মাতিবলৈ অৰ্থাৎ মাতি অনাৰ কাৰণে call in ব্যৱহাৰ হ'ব 112 আছে which is the right indirect narration of the following sentence তলৰ বাক্যৰ শুদ্ধ ইনডাইৰেক্ট নাৰেশনটো উলিয়াব লাগে তলত এটা সেন্টেন্স দিছে ইয়াৰ যোনটো ইনডাইৰেক্ট ফৰ্ম হ'ব এই চাৰিটা অপচনৰ পৰা ওলাব লাগে the teacher asked me when did Alexander invade India ইয়াৰ যদি আমি নাৰেশনৰ নিয়ম মতে কৰো তেনহলে হ'ব the teacher asked me when Alexander had invaded India এই অপচনটো অৰ্থাৎ সি অপচনটো শুদ্ধ হ'ব 113 আছে আইডেন্টিফাই দি adjective clause to বাছি উলিয়াব লাগে ইয়াৰ চাৰিটা অপচনৰ কোনটো adjective clause হ'ব I know the person as he came here I know the person coming here I know the person who came here I know the person and he came here C option to শুদ্ধ হ'ব I know the person who came here এটো এটা adjective clause 114 আছে identify the complex sentence to বাছি উলিয়াব লাগে this is a burning candle this is a candle that is burning this is a candle and it is burning this is a candle and it burns this is a burning candle এটো এটা simple sentence this is a candle that is burning এটো complex sentence পিছৰ দুটাই compound sentence 115 আছে identify the compound sentence আমি ইয়াৰ পৰা যোনটো compound sentence হ'ব হেতু ওলাব লাগে to waste your money is foolish it is dangerous to play with fire তাৰপিছত C to দিয়া আছে Mr. Borua who is the principal of a college often comes to meet me to
check out the future plans of the college. আৰু ডি আছে we went out, had our dinner and came home at 10 o'clock. এইটো হ'ব কম্পাউণ্ড সেন্টেন্স। এই তিনিওটা আমি ভাগে ভাগে লিখিব পাৰোঁ আৰু এই তিনিওটাই কি কৰিছে মিলি পেলাই এটা কম্পাউণ্ড সেন্টেন্স হৈছে। 116 আছে to take to one's heels means to take to one's heels এইটোৱে কি বুজায়? চাৰিটা অপশ্যন দিছে to have some pain in the heel, to run away from the scene, to confront the policeman not being able to decide what to do. To take to one's heels means to run away from the scene. To take to one's heels মানে ঘটনাস্থলীৰ পৰা পলাই পত্ৰং দিয়া। 117 আছে choose the correct question to get the following answer. তলৰ উত্তৰটো পাবলৈ শুদ্ধ প্ৰশ্নটো বাছি উলিয়াব লাগে। তলৰ যোনটো সেন্টেন্স দি আছে ইয়াৰ কাৰণে আমি শুদ্ধ কোনটো প্ৰশ্ন হ'ব? everybody has heard of Gandhi. সকলোৱে গান্ধীৰ বিষয়ে জানে। ইয়াৰ কাৰণে আমি প্ৰশ্নটো কোনটো চাৰিটা প্ৰশ্ন দি আছে who had heard of Gandhi এটো নহয়, did anybody hear of Gandhi এটো নহয়, who hasn't heard of Gandhi এটো ইয়াৰ সঠিক উত্তৰ। does not anybody hear of Gandhi অৰ্থাৎ ইয়াৰ চাৰিটা অপচনৰ পৰা সি যোনটো আছে who has not heard of Gandhi কোনেনো মহাত্মা গান্ধীৰ বিষয়ে নাজানে। ইয়াৰ কাৰণে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব everybody has heard of Gandhi। 118 আছে choose the correct tag অৰ্থাৎ ইয়াৰ tag questionটো correct যোনটো হ'ব হেতু উলাব লাগে। he will come dash ইয়াৰ কাৰণে আমি tag question কৰিলে হ'ব he will come। ইয়াত will আছে, willৰ কাৰণে আমি কি লিখিম willৰ লগত আমি not লিখিম অৰ্থাৎ won't he। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব won't he will come won't he বি অপশ্যনটো শুদ্ধ। তাৰপিছত choose the correct sentence 119 আছে শুদ্ধ সেন্টেন্সটো বাছি উলিয়াব লাগে। চাৰিটা সেন্টেন্স দিয়া আছে ইয়াৰে শুদ্ধ কোনটো হ'ব? what your name, what's your name, what's your name, what's your name ইয়াৰ শুদ্ধ উত্তৰটো বি হ'ব what is your name বা what's your name। 30টা প্ৰশ্নৰ শেষৰ অৰ্থাৎ 120 কোৱেশ্চনটো আছে choose the correct option to fill in the blank in the following sentence। তলৰ সেন্টেন্সটোৰ খালি ঠাইৰ সঠিক বিকল্পটো উলিয়াব লাগে। I want to get a dash camera than the one I have got. expensive, more expensive, very expensive আৰু most expensive। I want to get a more expensive ইয়াত বি অপশ্যনটো শুদ্ধ হ'ব I want to get a more expensive camera than the one I have got। মোৰ যোনটো কেমেৰা আছে তাতকৈ আৰু বেছি দামী এটা কেমেৰা মই কিনিব বিচাৰো। এটো এটা কম্পাৰেটিভ ডিগ্ৰীৰ কাৰণে more expensive হ'ব। আশা কৰো আজিৰ ভিডিওটো আপোনালোকে ভাল পাব। যদি ভাল পাইছে বেসিক ইংলিশ ইন আসামিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব। ধন্যবাদ।